কালি এটা ঘটনাটো হৈছে ন 7টা বজাৰ ঘটনা আমুকটো আজিলৈকে নকলে আজি আমি ৰাতিপুৱা নিজেহে গম পাইছোঁ আৰু এইখিনিতে কিবা এটা হৈছে চব গাড়ী চব গাড়ী ঠেলি উলিয়াই নিছোঁ বুলি কৈছে টাউনৰ পৰা এটা ল'ৰা মাতিছে যেতিয়া গাড়ী ঠেলিবলৈ ওচৰৰ মানুহক কেলৈ নামাতিলে ওচৰৰ মানুহক মাতিব লাগিছিলে ওচৰত গোটেই ককাক আছে দদায়েক আছে পেহাক আছে ওচৰৰ মানুহক মাতিব লাগিছিলে যে গাড়ীখন ঠেলি উলিয়াই নিওঁ আমি ইয়াত ডেড বডি বা পাপা এনেকুৱা হৈছে আমি ভৰাই নিব লাগে আহক গাড়ীখন ঠেলি উলিয়াবলৈ কিন্তু টাউনৰ পৰা এটা মানুহ ইয়াত পাওঁতে কিমান টাইম লাগে আপুনি বিচাৰটো কৰক তেতিয়াতো গম পাব ন কেনেকৈ কি কৰিব লাগে টাউনৰ পৰা সেয়া ল'ৰাটো মাতিছে কিন্তু কাষতে গোটেই ফেমিলি পৰিয়াল আছে কিন্তু পৰিয়াল কাকো মতা নাই তেতিয়াহ'লে এইটো মাৰ্ডাৰ কেছ হয় নহয় আপুনি নিজে চিন্তা কৰক কয় মানে তাৰ নিজে মাৰিছে মুখত সোপা দিলে মুখত সোপা দি যেতিয়া জীয়টো যাওঁ হ'ল লাহেকৈ ৰছীডাল নমনা কৰি মানুহক লগাই গাড়ীত ভৰাই লৈ গুচি গ'ল এইখিনি মানুহক কাকো কোৱা নাই এইখিনি মানুহক কোনেও নাজানে ৰাতিপুৱাহে ইটোৱে সেইটোৱে মুখত আমি শুনিছোঁ মই গম পাইছোঁ ৰাতিপুৱা আমাৰ গম পাইছোঁ মানে আল্টিমেটলি আমি ৰাতিয়ে গাড়ী মাত শুনিছোঁ সিহঁতৰ ঘৰৰ পৰা গাড়ী ওলাই গৈছে গাড়ী ওলাই যেতিয়া ৰাস্তাত পাইছে তেতিয়া আমি গম পাইছোঁ গম পাই পিনে এনেকৈ আমি চাবলৈ আহিছোঁ চাবলৈ আহোঁতে গাড়ীখনত ভৰাই লৈ গুচি গ'ল কিন্তু কাৰোকো ইয়াত জনোৱা নাই ইমান ডাঙৰ এটা কেছ হৈছে ওচৰ চুবুৰীয়া কাৰোকো জনোৱা নাই অকল মাকে পিতেকে এইটো কেছ কৰি পিনি মেডিকেল লৈ গৈছে ইয়াত কি হ'ব পাৰে কি ৰহস্য সোমাই থাকিব পাৰে ইয়াৰ বিষয়ে আমি নাজানো কিন্তু আগতে আজি যোৱাতে 8:30মান বজাত কি হৈছে কি নহয় আমি ভালকৈ নাজানো কিন্তু ধাম ভিতৰত শুনিছিলোঁ শুনাৰ পিছত আমি এনেকৈ ৰাস্তালৈ ওলাই চালোঁ যে গাড়ীখন লৈ পিনি ডেড বডি পেচেণ্টজনে মেডিকেল লৈ গ'ল অকল মাকে আৰু পিতেকে আমি ৰাতি একো তদন্ত নকৰিলোঁ লাহেকৈ ঘৰত শুই থাকিলোঁ শুই থকাৰ পিছত ৰাতিপুৱা এনেকৈ গম পাইছোঁ যে জোৱাইক আহিছে মেডিকেলৰ পৰা জোৱাইকে ডেড বুলি মানে গাঁৱত ঘোষণা কৰিছে তাৰপিছত গোটেই ৰাইজে বাপেক মাক আৰু ককায়েক ভাইক আমি গোটেইখন গোট খাই পিনি তদন্ত কৰিলোঁ যে আল্টিমেটলি ডেড কিন্তু এইটো এটা ৰহস্য থাকিব পাৰে ৰাতি বাপেক মাক আৰু পিতেকে ভাত খাই থকা জেগাত এজনী বোৱাৰী আৰু বাপেকে তাত ওলমি আছে কিন্তু এইটো এতিয়া কি হ'ব পাৰে কেনেকুৱা ধৰণে কেছ হ'ব পাৰে ইয়াত সম্পূৰ্ণ তদন্ত কৰিব লাগে অমেন শইকীয়া ভায়েক হয় মোৰ নিজৰ ভায়েক কিন্তু মই গম পোৱা মতে সিহঁতি মাক পিতেকে মাৰি 3টাই মাৰি চুচুৱাই বগুৱাই মাৰি পিনি এইটো গাড়ী ওচৰ চুবুৰীয়া কাকো নকৰাকৈ নেমেলাকৈ গাড়ীখনৰ ঠেলি পিনি নি পিনি মেডিকেল নপাওঁতে মৰিলে বুলি হেৰি কৰি পিনি তাত পুষ্পনত থৈ পিনি তাৰ আগতেও এনেকৈ ঘটনা হৈ থাকে তাই সেইটো সৰু সুৰা ঘটনা এইবাৰ ডাইৰেক্ট ডেড বডি কৰি তাই ইয়াৰ ৰাজপাত খাম বুলি কৈছে কিন্তু ৰেষ্ট হ'বই লাগিব মাক আৰু পিতেক ৰেষ্ট হ'ব লাগিব এইখিনি আইন উপযুক্ত আইন বিচাৰ হ'ব লাগিব সেইটো মই নিজে মোৰ ভায়েকে মই কমটি দুখত মই কোৱা নাই এইখিনি মই প্ৰশাসনৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ এইখিনি আইন বিচাৰ নিশ্চয় হ'ব লাগিব আৰু উচিত বিচাৰ আৰু দোষী শাস্তি হ'ব লাগিব আৰু এইটোকে মই ক'লোঁ আপোনালোকক প্ৰশাসনৰ ওচৰত